वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज मैं आलोचना करिम क्लास 10 साइंसर जो चैप्टर 12 আছে विद्युत चैप्टर अर्थात इलेक्ट्रिसिटी चैप्टर এই चैप्टर पर हब परा मोस्ट इम्पर्टेन्ट लंग क्वेश्चनर एन्सार केटा आमी आलोचना करिम और ये लंग क्वेश्चन केटार भितरत आमी আজি हेकेटा साम जिकेटा तोमार न्यूमेरिकल्स আছে अर्थात अंक আছে हेकेटा साम तोमालोकर परीक्षार कारणे खूबই गुरुत्वपूर्ण এই ভিডিওটো যদি তোমালোকে চোৱা তেতিয়াহলে 4 মার্ক 100% গ্যারান্টি তোমালোকে পাবাই ইয়াৰে পৰা তোমাৰ টোটাল 8 মার্ক আহিব তাৰে পৰা তোমাৰ তিনিটা থাকিব এমসিকিউ তিনিটা বা দুটা এমসিকিউ থাকিব আৰু তাৰে পিছত তোমাৰ 5 মার্কৰ তোমাৰ একটু লং কোশ্চেন থাকিব তাৰে ভিতৰত তোমাৰ অংকটো আহাটো 100% গ্যারান্টি হয় গতিকে তোমালোকে ভিডিওটো ভালদৰে চাবা এই ভিডিওটোৰ তোমাৰ এমসিকিউ আপলোড কৰা হৈছে সায়েন্সৰ 100% চেপ্টাৰৰ 100% এমসিকিউ আপলোড কৰা হৈছে প্লেলিস্ট বনোৱা আছে তোমালোকে প্লেলিস্টত গৈ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে মই হোৱাটছআপ গ্ৰুপ বনাইছো তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে হোৱাটছআপ গ্ৰুপত তোমালোকে পিডিএফ ফাইল পাই যাবা ম্যাথমেটিক্স হলো তোমাৰ 100% চেপ্টাৰৰ চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰা হৈছে যিবোৰ এমসিকিউ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহি তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াতে চোৱা নিউমেৰিকেলছৰ ভিতৰত এটো প্ৰথম প্ৰশ্ন চোৱা এটা তোমার উদাহরণ 12.1 হয় ইয়াতে কি কৈছে চোৱা এটা বৈদ্যুতিক বাল্বৰ তার ডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ কি হ'ব এটোৰ সমাধান কৰোতে তুমি প্ৰথমতে লিখি লোৱা কি দিয়া আছে সেইখিনি তুমি লিখি লবা ঠিক আছে ইয়াতে চোৱা টাইম দিয়া আছে টাইমক আমি লিখো টি ৰে এটো দিয়া আছে তোমাৰ 10 মিনিট আমি সকলে জানো সময় ৰেচাইক হৈছে সেকেন্ড গতিকে আমি সেকেন্ডলৈ কনভার্ট কৰিম তো সেকেন্ডলৈ কনভার্ট কৰিবলৈ হলে এটো আমি 60 ৰে মাল্টিপ্লাই কৰিব লাগিব তো এটো হ'ব তোমাৰ 600 সেকেন্ড আৰু প্ৰবাহ আমি কি হেৰে লিখো আই ৰে লিখো এটো দিয়া আছে তোমাৰ 0.5 এম্পিয়াৰ এতিয়া আমি এটা ফৰ্মুলা এপ্লাই কৰিম এটো হৈছে চোৱা এটো আমি জানো কি জানো I = Q/T হয়নে এটো জানো এতি ইয়াৰ পৰা আমাৰ লাগে কি চোৱা বৈদ্যুতিক আধান লাগে যত Q মানে আধান T মানে টাইম I মানে প্ৰবাহ গতিকে ইয়াৰ পৰা Q = কি হইব Q = IT হইব এটা তুমি ইয়াতে ভ্যালু কেটা পুট কৰা মই ইফালে কৰি দিছো চোৱা Q = I ৰ ভ্যালু কিমান আছে এটা আছে 0.5 এম্পিয়াৰ আৰু তোমাৰ T ৰ ভ্যালু কিমান আছে 600 T আছে 600 সেকেন্ড গতিকে এটো তোমাৰ 0.5 মানে হাফ হয় তো হাফ 60 মানে তোমাৰ 600 ৰ হাফ কিমান হ'ব 300 হ'ব আৰু এটো আছে তোমাৰ এম্পিয়াৰ সেকেন্ড আৰু তোমাৰ এটো এম্পিয়াৰ সেকেন্ডক আমি কি বুলি লিখো কুলম বুলি লিখো অৰ্থাৎ কিউৰ মান কিমান হ'ব 300 কুলম হ'ব এটো ইয়াৰ आंसर হয় তুমি এটা আৰু এটা কথা মন ৰাখিবা এই যেটো প্ৰশ্ন এই প্ৰশ্নটো কিন্তু তোমাৰ উল্টাকৈ দিব পাৰে উল্টাকৈ মানে তোমাৰ কেতিয়াবা তোমাৰ এটো কিউৰ মান দিয়া থাকে তুমি আইৰ মান উলাব লাগে কেতিয়াবা তোমাৰ এটো আই আৰু কিউ মান দিয়া থাকে তুমি টিৰ মান উলাব লাগে গতিকে তোমালোকে এইখিনি মনত ৰাখিলে সেইখিনি আৰামছে পাৰি যাবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো চোৱা 1 কুলম আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা ইয়াতে ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰিবলৈ দিছে এতে চোৱা গিভেন আমাৰ ইয়াতে কি দিয়া আছে আধানৰ মান দিয়া আছে Q = কিমান দিয়া আছে 1 কুলম দিয়া আছে আমি সকলে জানো কিউৰ মান কি হয় 1 কুলম হয় ইয়াতে তোমাৰ এটো 1 কুলম দিয়া আছে আৰু তোমাৰ ইলেক্ট্ৰনৰ মান কিমান হয় এটা ইলেক্ট্ৰনৰ আধানৰ মান হৈছে 1.6 * 10⁻⁻19 কুলম হয় এতিয়া আমাৰ লাগে ইলেক্ট্ৰনৰ সংখ্যা এটো কিমানটা ইলেক্ট্ৰনৰ সংখ্যা আছে তো देयरफॉर তুমি ইয়াতে লিখা ইলেক্ট্ৰনৰ সংখ্যা আমাৰ ওলাব লাগে তো আমাৰ n = কি হয় Q/E হয় ইয়াৰ পৰা ইলেক্ট্ৰনৰ সংখ্যা আমি ওলাব লাগে এতে চোৱা এতে তোমাৰ Q এতে Q মানে কিমান দি আছে 1 দি আছে আৰু এটা ইলেক্ট্ৰনৰ মান কিমান দি আছে 1.6 * 10⁻⁻ কি দি আছে 19 দি আছে হয়নে এতিয়া এটো তুমি ক্যালকুলেশন ইজি কৰাৰ কাৰণে এটো তোমাৰ 1.6 যেটো আছে এটো তুমি 10 ৰে মাল্টিপ্লাই কৰা তো ওপৰতো কি আহিব 10 আহিব
আৰু ইফালে ৰৈ যাব 10 টু দি পাৱাৰ কিমান 19 এটো ওপৰত গলে কি হৈ যাব প্লাস হৈ যাব এতিয়া তুমি এইখিনি যদি ডিভাইড কৰা এটো কিমান আহিব এটা আছে তোমাৰ 10 10ক তুমি ডিভাইড কৰিব লাগে 16 এৰে তো 16 এৰে ডিভাইড কৰিলে এতে তুমি কি দিব লাগিব পয়েন্ট দিব লাগিব তো এতে কি আহিব 0 আহিব হয়নে তো 0 যদি আহে তোমাৰ এতে কিমান আহিব এটো আহিব 6 আৰু এটো 6 6 যে 36 or 6 36 or 6 হাতত গল 3 আৰু এটো আহিব 96 এটা থাকিব 4 আকৌ পয়েন্ট দিলে এফালে কি আহিব 0 আহিব এটো যাব 2 টাইমস এটো আহিব তোমাৰ 32 হয়নে ইফালে থাকিব 8 আকৌ পয়েন্ট দিলে কি আহিব 0 আৰু এফালে আহিব 5 16 5 are 80 ওদিকে এটো আমি কিমান পালো 0.625 into 10 to the power কি পালো 19 হয়নে এতিয়া তুমি স্ট্যান্ডার্ড ফরম্যাট লিখিলে এটো কি হ'ব 6.25 into 10 to the power কি আহিব এটা কমি যাব 18 হৈ যাব এটো আমাৰ आंसर মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো তোমালোকৰ এটো এমসিকিউ ফৰ্মত আহিব পাৰে নহলে তোমাৰ লং কোৱেশ্চনৰ ফৰ্মত আহিব পাৰে লং কোৱেশ্চনত আহিলে 2 মাৰ্ক থাকিব এমসিকিউ আহিলে 1 মাৰ্ক থাকিব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এর পিছৰ প্ৰশ্নটোত কি কৈছে এটো চোৱা এটো তোমাৰ ভিতৰত যে এটা অনুশীলনী আছে সেই অনুশীলনীৰ প্ৰশ্ন হয় বহুত ইম্পৰ্টেন্ট হয় এতে চোৱা তোমাৰ এতে কি দিয়া আছে ভিৰ মান দিয়া আছে তো তুমি এতে লিখি লবা গিভেন ভি মানে কি বিভববেদ দিয়া আছে তোমাৰ কিমান 6 ভোল্ট আৰু কিউৰ মান দিয়া আছে চোৱা তো কৈছে যে প্ৰতি কুলম আদান মানে তোমাৰ এটো আদান দিয়া আছে তোমাৰ 1 কুলম কিমান শক্তি দিয়া হয় অৰ্থাৎ ইয়াৰ পৰা আমাৰ লাগে কি W মান লাগে তো ইয়াৰ পৰা আমি জানো আমি যেটো বিভববেদৰ যেটো ফর্মুলা আছে এই ফর্মুলাটো এপ্লাই কৰিম V = কি হয় W/Q হয় গতিকে ইয়াৰ পৰা W = কি হ'ব VQ তেতে V ৰ ভ্যালু আছে 6 ভোল্ট ইনটু Q ৰ ভ্যালু আছে কিমান 1 এটো 1 কুলম এটা 6 1 are 6 আৰু পেলাই হ'ব VC মানে ভোল্ট কুলম আৰু ভোল্ট কুলমক কি লিখা হয় জুল লিখা হয় গতিকে এটোৰ आंसर হৈ গল বুজি পাইছা না কিমান ইজি কোৱেশ্চন হয় এবোৰ কিন্তু এমসিকিউ ফৰ্মত এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এবাৰ আহাৰ বহুত চান্স আছে আৰু লং ফৰ্মত আহিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ एग्जांपल তোমাৰ 12.4 হয় বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ যোৱা বছৰ বহুত জিলাত আহিছে প্ৰিপাৰেটৰি এক্সামত আহিছে লগতে তোমালোকৰ এটো এবাৰ মেট্ৰিকত আহাৰ বহুত চান্স আছে এতে কি কৈছে এটা বৈদ্যুতিক বাল্ব বৈদ্যুতিক হিটাৰ দুই প্ৰান্তৰ বিভববেদ 60 ভোল্ট আৰু ই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে বিভববেদ 120 লৈ বঢ়ালে হিটাৰটো কিমান প্ৰবাহ ল'ব এতে চোৱা এটো আমি শর্টকাট কৰিম আমি গুটে কমপ্লিট নকৰো আধাখিনি কৰিলে আমাৰ বাকিখিনি आंसर অকলে ওলাই আহিব এতে সব বিভববেদ দিয়া আছে বিভববেদ V = কিমান দিয়া আছে 60 ভোল্ট দিয়া আছে আৰু এতে তোমাৰ প্ৰবাহৰ মান দিয়া আছে কি দিয়া আছে I দিয়া আছে I = কিমান দিয়া আছে 4 এম্পিয়াৰ দিয়া আছে হয়নে এটা আমাৰ লাগে হিটাৰ তো 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে তো এতে চোৱা আমি জানো কি জানো তো V = কি হয় I R হয় ইয়াৰ পৰা R ৰ ভ্যালু ওলাই লোৱা ৰুধৰ ভ্যালু তো R = কি হ'ব V/I হ'ব এতে V ৰ মান কিমান আছে V ৰ মান আছে তোমাৰ 60 আৰু তোমাৰ I ৰ ভ্যালু কিমান আছে 4 আছে এটো তোমাৰ কিমান বাৰ যাব এটো তোমাৰ 2 ৰে দিলে এটো যাব 30 আৰু এটো আহিব তোমাৰ 2 ৰে দিলে এটো যাব 15 বাৰ এটো তোমাৰ কিমান হল 15 ওম হল হয়নে এটো তোমাৰ ৰুধৰ এসআই একক হৈছে 15 ওম ঠিক আছে এতে চোৱা ইয়াতে কি কৈছে তোমাৰ সেকেন্ড পাৰ্টটো চাবা ইয়াতে বিভববেদ 120 ইয়াতে আছিল কিমান বিভববেদ 60 আছিল তো বিভববেদ 60 ৰ পৰা তুমি ইয়াতে লিখিবা আৰু তুমি এইখিনি সেপাৰেট কে লিখিবা মানে তলে তলে লিখিবা এইখিনি আৰু তোমাৰ এটো V = 120 V লৈ বৃদ্ধি কৰিলে এতে কি দিছে প্ৰবাহৰ মান ওলাবলৈ দিছে এতে তোমাৰ এইখিনি তুমি আগত প্ৰবাহ ওলাই লোৱা তো এইখিনি তোমাৰ প্ৰবাহ কিমান আহিব প্ৰবাহ আহিব I = কি আহিব V/R আহিব তো V ৰ মান কিমান আছে V ৰ মান আছে 60 আৰু এটা আছে 15 গতিকে V ইয়াতে তোমাৰ I ৰ মান তোমাৰ কিমান আছে 4 আছে 4 এম্পিয়াৰ এটো আহিব
তো বৃদ্ধি কৰিলে তোমাৰ প্ৰবাহৰ মান কিমান হ'ব এটো প্ৰবাহৰ মান এটো 2 গুণ হ'ব এতে আছে তোমাৰ 4 গুণ তো এটো 2 ইনটু কি হ'ব 4 হ'ব মানে এটো হ'ব তোমাৰ 8 এম্পিয়াৰ বুজি পালানে এটো বাকিখিনি তুমি এনেকৈ কৰিব পাৰা মানে এটো তোমাৰ 60 ৰ পৰা 120 হল হয়নে তো তোমাৰ প্ৰবাহ তোমাৰ 4 আছে তো 4 ৰ পৰা কিমান হ'ব 8 হ'ব 2 গুণ বাঢ়িব তো এটো আমাৰ आंसर হৈ গল বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো চোৱা বহুতই ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এনেকুৱা ধৰণৰ কোৱেশ্চন এবাৰ তোমালোকৰ আহাৰ বহুত চান্স আছে এটো কোৱেশ্চন চোৱা এটো বহুতই ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে কি কৈছে এটো 12.5 নম্বৰ কোৱেশ্চনটো 20 ডিগ্ৰী সেলসিয়াস উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তার এডালৰ ৰুট 26 ওম যদি তারডালৰ ব্যাস 0.3 মিলিমিটাৰ হয় তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ'ব এতে ৰোধকতা ওলাবলৈ দিছে চোৱা এটো প্ৰথমতে তুমি লিখি লোৱা এটো সলিউশনত তোমাৰ কি কি দিয়া আছে তুমি হেখিনি লিখি লোৱা গিভেন এতে চোৱা তাৰৰ দৈৰ্ঘ্য দিয়া আছে তাৰৰ দৈৰ্ঘ্যক আমি কিহেৰে লিখো এল ৰে লিখো এটো দিয়া আছে তোমাৰ কিমান এটো দিয়া আছে 1 মিটাৰ আৰু তারডালৰ ৰুট দিয়া আছে অৰ্থাৎ r ৰ ভ্যালু দিয়া আছে r কিমান দিয়া আছে ইয়াতে 26 ওম দিয়া আছে তারডালৰ বেগ দিয়া আছে তোমাৰ কিমান 0.3 মানে এটো বেগ দিয়া আছে d কিমান দিয়া আছে 0.3 মিলিমিটাৰ এতিয়া মিলিমিটাৰক তুমি মিটাৰত কনভাৰ্ট কৰিলে এটো কিমান আহিব 3 * 10 টু দি পাৱাৰ -4 কি আহিব এটো সেন্টিমিটাৰ আছিল না এটো মিটাৰত যাব মিটাৰ এটো হ'ব ইমান মিটাৰ 3 * 10 টু দি পাৱাৰ -4 কি হল মিটাৰ হল হয়নে এতে চোৱা আমি কি জানো rho = কি হ'ব RA/L ঠিক আছে এটা চা r ৰ ভ্যালু কিমান দি আছে 26 ইনটু a মানে হৈছে তোমাৰ ক্ষেত্ৰফল হলে চা তার এটা যেতিয়া তোমাৰ এনেকে এটো কাটি পেলোৱা হয় ক্ৰস সেকশন কৰা হয় ক্ৰস সেকশন কৰিলে তোমাৰ এইখিনি তোমাৰ কি হয় বৃত্ত আকাৰৰ হয় আৰু বৃত্তৰ কালি কি আছিল পাই r² আছিল হয়নে এটা আমি পাইৰ ভ্যালু কিমান বহাম 3.14 আৰু ইফালে আছে r² এতে চোৱা d ৰ ভ্যালু ইমান দি আছে গতিকে r ৰ ভ্যালু কি হ'ব ইনটু এটো আহিব তোমাৰ 3 * 10 টু দি পাৱাৰ -4 ডিভাইডেড বাই 2 এটো হোল স্কয়ার যেহেতু তোমাৰ ডায়ামিটার ইমান দি আছে গতিকে ৰেডিয়াস তোমাৰ এনে 2 ৰে কি কৰিব লাগিব ভাগ কৰিব লাগিব ঠিক আছে আৰু ইয়াতে তোমাৰ দৈৰ্ঘ্য দিয়া আছে দৈৰ্ঘ্য কিমান দি আছে 1 দি আছে গতিকে আমি এটো 1 টু পুট নকৰো ঠিক আছে যেহেতু দৈৰ্ঘ্যটো 1 দি আছে গতিকে 1 তলত বহালে সেম আহিব গতিকে হেতু আমি নিলিখো ঠিক আছে এতিয়া চোৱা এফালে এটো কিমান আহিব এফালে আছে তোমাৰ 26 ইনটু 3.14 ইনটু এইখিনি কৰো যদি আমি তেতিয়া হলে ওপৰত আহিব কিমান 3 3 * 9 আহিব ইনটু আৰু তোমাৰ 10 টু দি পাৱাৰ কি হ'ব এটো 4 আছে তো এটো হ'ব তোমাৰ -8 ডিভাইডেড বাই এটো তোমাৰ 2 স্কয়াৰ আছে এটো তোমাৰ কিমান আহি যাব 4 আহি যাব বুজি পালানে ইয়াৰ পিছত চোৱা এতে তোমাৰ 26 আছে এটো তুমি দুইবাৰ দিলে এটো যাব কেইবাৰ 13 বাৰ যাব হয়নে আৰু তোমাৰ যাবনে এটো 4 আছে এটো তো তোমাৰ ক্যান্সেল যাব ইফালে তোমাৰ আহিলে কিমান বাৰ যাব তো 2 ৰ 1 গুণ 2 ইফালে ৰল কিমান 11 2 5 গুণ 10 আৰু ইফালে আহিব 2 2 গুণ কিমান 2 7 গুণ 14 সৰি এটো তোমাৰ 7 বাৰ যাব এটো আহিব 7 বাৰ এটো 7 আৰু ইয়াতে তোমাৰ কি আহিব পয়েন্ট আহিব এটো হল তোমাৰ 1 পয়েন্ট কিমান হল 57 ইনটু ইফালে কি আছে 9 আছে তো ইয়াতে থাকিব 13 ইনটু 1.57 ইনটু 9 ইনটু 10 টু দি পাৱাৰ -8 এটা তুমি গোটেইখিনি মাল্টিপ্লিকেশন কৰা মাল্টিপ্লিকেশন কৰিলে কিমান আহিব এটো চোৱা প্ৰথমতে 13 ইনটু 9 কৰা এটো 9 3 গুণ 27 ৰ 7 7 গল 2 9 1 গুণ 9 9 2 11 এটো হল তোমাৰ 117 আৰু এৰ লগত মাল্টিপ্লাই কৰিব লাগে 1.57 তো মাল্টিপ্লাই কৰা 7 7 গুণ 49 9 7 গল 4 7 1 গুণ 7 7 4 11 1 7 গল 1 7 1 গুণ 7 7 1 8 ঠিক আছে ইয়াৰ পিছত আহিব 7 5 গুণ 35 ৰ 5 7 গল 3 5 1 গুণ 5 3 8 আৰু 5 1 গুণ 5 এতে ইফালে আহিব কিমান 1 ৰ 7 গুণ 7 1 ৰ 1 গুণ 1 আৰু 1 ৰ 1 গুণ 1 তো ইয়াতে তোমাৰ কিমান আহিব এটা আহিব তোমাৰ
9 এইফালে আহিব তোমাৰ 6 এইফালে আহিব আটা আটা 16 হয়নে 16 আৰু হাতে কিমান 17 18 19 20 21 22 23 23 কি আহিব 3 হাতত যাব কিমান 2 এইফালে 5 একে 6 6 আৰু তোমাৰ 2 কিমান আহিব 8 আহিব আৰু এইফালে থাকিব কিমান 1 তো ইফালে আমি কিমান পালো এটো পালো তোমাৰ এটো পয়েন্ট আছিল তোমাৰ এটো কি 1.2 ঘৰ আগত 1 2 দুই ঘৰ আগত পয়েন্ট আহিলে ইয়াতে তোমাৰ কি আহিব পয়েন্ট আহিব তেটো আমি কিমান পালো 183.69 ইনটু 10 টু দি পাৱাৰ কি পালো -8 পালো হয়নে এতিয়া সয়টো যদি আমি স্ট্যান্ডার্ড ফর্মত লিখো তো কি আহিব 1.8369 ইনটু 10 টু দি পাৱাৰ ইফালে আমি দুই ঘৰ আগত আহিছো তো ইফালে তোমাৰ কি আহি যাব -6 আহি যাব তো এটো আমি অ্যাপ্রক্সিমেটলি কি লিখিব পাৰো 1.84 into 10 to the power -6 আৰু এটো যেহেতু তোমাৰ ৰোধকতা ওলাইছো তো ৰোধকতাৰ এসআই একক কি আছিল ওম মিটাৰ এটো आंसर বহুতেই ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে এটো যদি আহে পৰীক্ষাত 3 মাৰ্ক থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এটা এক্সাৰসাইজতো আছে হেতু আমি কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে তাতে PDF ফাইল পাই যাবা নহলে মই মোৰ চেনেলৰ কিউআৰ কোডটো আপলোড কৰিছো তোমালোকে তাতে স্ক্যান কৰিও জয়েন হ'ব পাৰা এৰ পিছৰ প্ৰশ্নটো চোৱা এৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো সাইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে কি কৈছে চোৱা এল দৈৰ্ঘ্য আৰু এ প্ৰস্থচ্ছেদৰ কালিৰ তার এডালৰ ৰোধ দি আছে 4 ওম একে পদাৰ্থৰ অন্য এডাল l/2 দৈৰ্ঘ্য আৰু 2a কালিৰ প্ৰস্থচ্ছেদৰ তাৰৰ ৰোধ কি হ'ব এটো চোৱা এটো কেনেকৈ কৰিম আমি একেবাৰে ইজি হয় এটো সলিউশন গিভেন এতে দিয়া আছে তোমাৰ ৰোধকতা হয়নে ৰোধকতাটো কি আছিল rho কি আছিল ra/l আছিল আৰু এটোৰ ভ্যালু দিয়া আছে তোমাৰ কিমান দিয়া আছে সৰি এতে তোমাৰ ৰোধকতাটো দিয়া নাই এটো ৰোধ হে দিয়া আছে গতিকে ইয়াৰ পৰা আমি ৰোধ লিখিব লাগিব ইয়াৰ পৰা আমি ৰোধ লিখো ঠিক আছে r টো ৰাখি দিম আমি ইফালে r টো ৰাখি দিলে তোমাৰ ইফালে কিমান আহিব r ৰাখি দিলে ইফালে আহিব তোমাৰ r এটো কি আছিল rho into l/a আৰু এটোৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 4 ওম ঠিক আছে এটো যেহেতু তোমাৰ দুটা তাৰৰ কথা কৈছে তো প্ৰথম তাৰৰ ক্ষেত্ৰত আমি r1 বুলি ধৰো এটো ধৰা তুমি 1 নাম্বার আৰু এটো দ্বিতীয় তাৰৰ ক্ষেত্ৰত এটো সা একেবাৰে সিম্পল হয় কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকা ধৰণৰ কোৱেশ্চন এটো r2 এটো কি হেব rho এতে দৈৰ্ঘ্য দি আছে l/2 গতিকে আমি l ৰ ঠাইত কি বহাম l/2 বহাম আৰু কালি দি আছে তোমাৰ 2a এটো লিখা 2a ঠিক আছে এটো তোমাৰ কি আহিব এটো আহিব rho এটো তোমাৰ 2 ইয়াতে 2 আছে এই 2 টো তুমি ইফালে আনিলে কি হ'ব এটো মাল্টিপ্লাই হ'ব ইয়াতে থাকিব l ডিভাইডেড বাই কি হ'ব 4a এটা তোমাৰ এটো 4 আছে গতিকে এটো আমি কি লিখিব পাৰি 1/4 ইফালে থাকিব rho into l/a হয়নে তো এটো আহিব 1/4 into এটো সা rho into l/a এটো rho into l/a এটো মানে কিমান দি আছে 4 দি আছে গতিকে এটা আমি 4 বহাই দিম এতে 4 আৰু 4 ক্যান্সেল যাব ইয়াতে থাকিব কিমান 1 এটা আহিব 1 ওম এটো आंसर বুজি পালানে একেবাৰে সিম্পল হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো চোৱা এটো তোমাৰ एग्जांपल 12.7 হয় এটো দিছে তোমাৰ 20 ওম ৰোধৰ এটা বৈদ্যুতিক বাল্ব আৰু 4 ওম ৰোধৰ এডাল পৰিবাহী 6 ভোল্ট ব্যাটাৰীৰ সৈতে সংযোগ কৰা হৈছে বৰ্তনীটোৰ মুঠ ৰোধ লোৱা এতে চোৱা এতে ৰোধ দিয়া আছে তো এটো প্ৰথমটো আমি r1 বুলি ধৰো এটো দিয়া আছে তোমাৰ 20 ওম এটো 20 ওম বুলি ধৰা আৰু তাৰ পিছৰটো r2 বুলি ধৰা এটো দিয়া আছে তোমাৰ 4 ওম এটা তোমাৰ ওলাবলৈ দিছে মুঠ ৰোধ তো এ নম্বৰত লিখিবা মুঠ ৰোধ তোমাৰ কি আহিব তো r এটো r1 + r2 এটো r1 ৰ ভ্যালু আছে তোমাৰ 20 আৰু তোমাৰ এটোৰ ভ্যালু আছে 4 এটো হল তোমাৰ কিমান 24 ওম হল ঠিক আছে এতিয়া তোমাৰ বি নম্বৰত ওলাবলৈ দিছে চোৱা বৰ্তনীৰ মাজেৰে যোৱা প্ৰবাহ ওলাবলৈ দিছে হয়নে তো প্ৰবাহ ওলাবলৈ হলে তুমি এটো ফৰ্মুলা এপ্লাই কৰা আমি জানো v কি ir এটো তোমাৰ ওমৰ সূত্ৰ এটো হৈছে তোমাৰ ওহমছ ল হয়নে
ওমৰ সূত্ৰৰ মতে তো ইয়াৰ পৰা আমাৰ লাগে কি তোমাৰ বৰ্তনীৰ মাজেৰে যে প্ৰবাহ ওলাবলৈ দিছে প্ৰবাহ তো ইফালৰ পৰা I = কি হ'ব V/R হ'ব ইয়াতে তোমাৰ ভিৰ ভ্যালু দিয়া আছে সো এটো ভিৰ ভ্যালু দিয়া আছে 6 ভোল্ট ডিভাইডেড বাই এটা R ৰ ভ্যালু আমি এইমাত্ৰ পাইছো কিমান 24 তো V/R এটো তোমাৰ 6 ক 24 এৰে ডিভাইড কৰিব লাগে তো এটো আছে 6 আৰু ফেল আছে তোমাৰ কিমান 24 এটো তুমি ডিভাইড কৰা ডিভাইড কৰিলে এটো কিমান হয় এটো সাইটো পয়েন্ট দিলে ইফালে তোমাৰ কি আহিব এটো সা এটো তুমি যদি পয়েন্ট দিয়া এতে 0 আহিব তো এটো যাব তোমাৰ কিমান 2 বার 4 * 8 আর তোমার 4 4 4 * 8 আর 2 * 4 48 হল এতে থাকিল 2 এফালে থাকিল 1 আকো তুমি পয়েন্ট দিলে এফালে আহিব কিমান 0 আর তোমার এটো 24 * 5 = 120 এটো আমি কিমান পালো এটো পালো তোমার 0.25 এম্পিয়ার পালো ঠিক আছে আর তোমার সি নম্বৰ কইছে দুই মূৰৰ মাজৰ বিভৱবেদ উলোৱা এটা আমাৰ কি উলাবলৈ দিছে বিভৱবেদ উলাবলৈ দিছে হয়নে তো দিয়াৰ এটো তোমাৰ সি নম্বৰটো এটো সব বিভৱবেদ আৰু বিভৱবেদ কি হয় v = IR হয় একেবাৰে সিম্পল হয় এতে IR ভ্যালু আছে তোমাৰ কিমান 0.25 ইনটু R ৰ ভ্যালু কিমান আছে এটো 24 এটো 24 কৰা এতে সা 0.24 এটো 12 এটো তোমাৰ 12 আধা কিমান হ'ব 6 হ'ব এটো হয়নে 12 তোমাৰ 6 4 24 25 না এটো তোমাৰ আচ্ছা ইয়াতে তোমাৰ দুটা ওলাবলৈ দিছে হয়নে তো দুটা ওলাবলৈ দিলে আমি সেপারেট ওলাব লাগিব সরি এখানে তুমি সেপারেট ওলাব লাগিব দুটা আছে যেহেতু গতিকে আমি সেপারেট ওলাম সবা সেপারেট ওলালে তোমাৰ এটো কি হ'ব এটো তোমাৰ প্ৰথমতে দিছে বৈদ্যুতিক বাল্ব তো এটো সি নম্বৰ এটো বৈদ্যুতিক বাল্বৰ ৰোধ এনেকে লিখিবা বৈদ্যুতিক বাল্বৰ ৰোধ নহয় তো বিভৱ বৈদ্যুতিক ভালভৰ বিভৱবেদ বৈদ্যুতিক ভালভৰ বিভৱভেদ এতে সব v = কি হ'ব IR হ'ব এতে I ৰ ভ্যালুটো আমি পাইছো কিমান 0.25 এতে সব বৈদ্যুতিক ভালভৰ ৰোধ দি আছে তোমাৰ কিমান 20 তো 20 হলে এটো তোমাৰ 20 ৰ আধা হৈছে তোমাৰ কিমান 20 ৰ আধা হৈছে 10 ৰ আধা কিমান 5 এটো হ'ব তোমাৰ 5 ভোল্ট এটো হৈছে তোমাৰ কি এটো যেটো তোমাৰ বৈদ্যুতিক ভালভ আছে হেতু বৈদ্যুতিক ভালভটো 20 ওমৰ ৰোধৰ লগত কানেক্ট কৰা হৈছে আৰু তোমাৰ পৰিবাহী কানেক্ট কৰা হৈছে তোমাৰ 4 ওমৰ লগত গতিকে এটা আমি পৰিবাহীটো ওলাম সব পৰিবাহীৰ ৰোধ কিমান হ'ব এটো মই এখানে মুছি দিছো ইয়াতে কৰি দিছো এটো সোয়া এফালে তোমাৰ এটো কিমান আহিব আৰু তুমি লিখিবা এটো তোমাৰ কি আছিল পৰিবাহীৰ এটো লিখা পৰিবাহীৰ দুই মূৰৰ বিভৱবেদ পৰিবাহীৰ এটো দুই মূৰৰ বিভৱবেদ দুই মূৰৰ বিভৱভেদ তো এটো তোমাৰ v = IR ফৰ্মুলা হ'ব কিন্তু ইয়াতে তোমাৰ চেঞ্জ হৈ যাব এটো আছে তোমাৰ 0.25 ইনটু ইয়াতে তোমাৰ স্যার ৰোধ কিমান দিয়া আছে এটো পৰিবাহীৰ ৰোধ দি আছিল তোমাৰ 4 গতিকে ইয়াতে তোমাৰ কি আহিব 4 আহিব এটো 4 হ'ব ইনটু 4 এটো তোমাৰ 4 কৰিলে এটো কিমান আহিব এটা আহিব তোমাৰ 1 ভোল্ট এটো আমাৰ आंसर হৈ গল আৰু পিছৰ প্ৰশ্নটো চা আৰু পিছৰ প্ৰশ্নটো কি কৈছে এটো সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কি কৈছে ইয়াতে এটা তোমাৰ চিত্ৰ দিয়া আছে মই চিত্ৰটো তোমাৰ লগত কিফালে সাইডত আঁকি দি আছো চিত্ৰটো তোমাৰ এনেকুৱা ধৰণৰ চিত্ৰ ইয়াতে দিয়া আছে এটো চা এটো তোমাৰ এনেকুৱা দুটাল ৰোধ দিয়া আছে ইয়াতে এডাল ৰোধ দিয়া আছে এনেকুৱা এটো তোমাৰ এনেকা আহিছে এটো ইয়াতে তোমাৰ ব্যাটাৰি আছে এটো তোমালোকৰ বুকত দিয়াই আছে আৰু ইয়াতে তোমাৰ তিনিটা ৰোধক আছে এটো এনেকুৱা তিনিটা ৰোধক আছে এটো আৰু ইফালে আছে তোমাৰ এমিটাৰ এটো হৈছে তোমাৰ R1 এটো হৈছে তোমাৰ R2 এটো R3 এটো R4 আৰু এটো হৈছে R5 ঠিক আছে এটা তোমাৰ ওলাবলৈ দিছে কি সয়াতে আৰু ইয়াতে তোমাৰ এটো দিয়া আছে 12 ভোল্ট এটো 12 ভোল্টৰ ব্যাটাৰি এটো লগত কানেক্ট কৰা হৈছে যদি সজ্জাটোৰ লগত সংযোগ কৰা হয় তেনে হলে বৰ্তনীটোৰ মুঠ ৰোধ ওলোৱা তো এ নাম্বাৰ বৰ্তনীটোৰ মুঠ ৰোধ ওলাবলৈ দিছে সা বৰ্তনীটোৰ মুঠ ৰোধ আমি কেনেকৈ ওলাম সা বৰ্তনীটোৰ মুঠ ৰোধ ওলাবলৈ হলে এটো আমি R বুলি ধৰিছো
প্ৰথমতে চোৱা এই দুটা তোমাৰ সমান্তৰাল সজ্জাত আছে আৰু এই তিনিটা তোমাৰ কি কৰা আছে সমান্তৰাল সজ্জাত আছে গতিকে এইটো প্ৰথমতে এই দুটা ওলাম তাৰপিছত এই দুটা ওলাই এই দুটা প্লাস কৰি দিম ঠিক আছে তো এটা আহিব কি তোমাৰ 1/r1 প্লাস কি আহিব 1/r2 ঠিক আছে এটো প্লাস আৰু এই তিনিটা আছে এটো আছে তোমাৰ 1/r3 প্লাস 1/r4 প্লাস 1/r5 ঠিক আছে এতিয়া তুমি ভ্যালু কেটা পুট কৰি দিয়া এটো r1 ৰ ভ্যালু আছে তোমাৰ 10 প্লাস r2 ৰ ভ্যালু আছে তোমাৰ কিমান 40 এটো 40 আহিল এফালে প্লাস এফালে r3 ৰ ভ্যালু আছে তোমাৰ 130 এটো ধৰা 30 প্লাস এটো দি আছে r4 ৰ ভ্যালু দি আছে তোমাৰ 20 প্লাস এইখিনি তোমাৰ আহিব এটো এতিয়া এইখিনি অলপমান ই কৰিছো ইৰেজ কৰিছো ইয়াৰ পিছৰটোত আছে সোৱা এটো 1/r5 আছিল তো r5 আছে তোমাৰ 60 ঠিক আছে এতিয়া তুমি এটো কি কৰা কমন লা ইয়াৰ পৰা তোমাৰ 10 আৰু 40 10 আৰু 40 ৰ এলসিএম কিমান আহিব 10 আৰু 40 ৰ এলসিএম হ'ব তোমাৰ 40 ইফালে আছে তোমাৰ 4 বাৰ আৰু ইফালে আছে 1 বাৰ 4 একে কিমান হ'ব 5 হ'ব প্লাস এটো তোমাৰ কিমান আহিব এফালে তোমাৰ এলসিএম আহিব 60 60 হলে ইয়াতে যাব তোমাৰ কিবাৰ 2 বাৰ ইফালে 3 বাৰ আৰু ইফালে 1 বাৰ হয়নে তো এটো আহিব তোমাৰ 5/40 এটো 5/40 প্লাস এটো হ'ব তোমাৰ কিমান 6 না এটো হ'ব তোমাৰ 2 3 5 একে 6 এটো হ'ব তোমাৰ 6/60 এতিয়া তোমাৰ ইয়াৰ পৰা এটো তোমাৰ 1/r আছিল যেহেতু তোমাৰ এটো সমান্তৰাল সজ্জাত আছে গতিকে আমাৰ এই দুটা আমি কি কৰিম ইয়াৰ পৰা উলটাই দিম তো r = কিমান হ'ব দুটা উলটাই দিয়া উলটাই দিলে এটো হ'ব তোমাৰ 40/5 প্লাস এটো উলটাই দিলে এটো হ'ব তোমাৰ 60/6 = এটা তোমাৰ কিমান আহিব 8 প্লাস 10 হয়না এটো তোমাৰ 8 আহিব আৰু এটো তোমাৰ 10 আহিব অৰ্থাৎ এটো তোমাৰ কি হ'ব 18 হ'ব এটো হ'ব তোমাৰ 18 ওম বৰ্তনীটোৰ মুঠ ৰোধ আমি কিমান পালো 18 ওম পালো বুজি পাইছানে ইয়াৰ পিছত কি কৈছে সোৱা বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ মান উলাবলৈ দিছে তে মুঠ প্ৰবাহৰ মান আমি উলাও ইয়াতে উলাও সোৱা এটো তোমাৰ বি নম্বৰ আছে তো আমি কি জানো v = কি ir গতিকে ইয়াৰ পৰা লাগে আমাৰ i ৰ ভ্যালু তো i = কি হ'ব v/r হ'ব এতে v ৰ ভ্যালু কিমান দি আছে 12 ভোল্ট তো এতে 12 বহুৱা আৰু ইয়াতে তোমাৰ r ৰ ভ্যালু দি আছে তোমাৰ কিমান 18 হয়নে এতে তোমাৰ এটো ডিভাইড কৰিব লাগে 12 ক 18 ৰে ডিভাইড কৰিব লাগে 12 ক 18 ৰে ডিভাইড কৰিলে তো পইণ্ট দিলে আহিব 0 আৰু এটো যাব তোমাৰ 6 বাৰ এটো আহিব তোমাৰ 8 আৰু 4 6 গুণ 6 7 10 তো 108 আহিল ইফালে থাকিব 2 ইফালে থাকিব 1 12 আকৌ এনেকৈ আহি থাকিব মানে 0.666 ডট এনেকৈ আহিব এটো আমি লিখিব পাৰি 0.67 এটো এম্পিয়াৰ এটো আমাৰ आंसर হৈ গল এটো হৈছে তোমাৰ এটা পাৰ্ট আৰু এটো হৈছে এটা পাৰ্ট ঠিক আছে এটো আমাৰ आंसर হৈ গল ইয়াৰ পিছৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে এতে 2 ওম 3 ওম আৰু 6 ওমৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে হিহতৰ মুঠ ৰোধ তোমাৰ 4 ওম আৰু 1 ওম পোৱা যাব প্ৰথমতে ইয়াতে যিকেটা আমাৰ ৰোধ দি আছে হেকেটা আমি নমিনক্লেচাৰ কৰো এটো ধৰা r1 = 2 ওম r3 = 3 ওম আৰু তোমাৰ এটো r4 = r2 কত গল এটো 2 হ'ব আৰু এটো হ'ব 3 এটো তোমাৰ হৈছে 6 ওম ঠিক আছে এটো তোমাৰ এ নাম্বার সোয়া এটো তোমাৰ 4 ওম পাবলৰ কথা কৈছে তো 4 ওমৰ বাবে আমি কি কৰিম প্ৰথমতে r2 আৰু r3 সমান্তৰাল সজ্জাত সংযোগ কৰিম r2 আৰু r3 r1 আৰু r3 সমান্তৰাল সজ্জাত সংযোগ কৰি আমি r1 ক শ্ৰেণীবদ্ধত সংযোগ কৰিম ঠিক আছে এতিয়া চোৱা তোমাৰ প্ৰথমতে তুমি এটোৰ সমান্তৰাল সজ্জাটো ওলাই লোৱা এটো ধৰা 1/rp = এটো আহিব তোমাৰ 1/r2 প্লাস এটো আহিব 1/r3 তো 1/r3 প্লাস 1/r6 এটো r2 ৰ ভ্যালু আছে 3
আৰু R3 ভ্যালু আছে 6 বহাই দিছো এই দুটাৰ এলচিএম আহিব 6 আৰু ওপৰত থাকিব তোমাৰ 2 বাৰ আৰু 1 বাৰ গতিকে এটো হ'ব 3/6 তো ইয়াৰ পৰা RP এতে সব 1/RP আছিল গতিকে RP হলে এটো তোমাৰ উলটি যাব মানে এটো হ'ব তোমাৰ 6/3 ইকুয়াল টু এটো কিমান হ'ব 2 হ'ব এটো 2 হ'ব এটোৰ आंसर 4 ওম পাবলৈ হলে আৰু তোমাৰ ইফালে 2 এইখিনি পালো আমি সমান্তৰাল সজ্জাত therefore এটো তোমাৰ এটো ইয়াৰ লগত কি কৰিব লাগিব এটো R1 টো শ্ৰেণীবদ্ধ সংযোগ কৰিব লাগিব তো therefore এটো ৰুট আহিব ইকুয়াল টু আহিব R1 প্লাস কি RP মানে এটো হ'ব তোমাৰ 2 প্লাস 2 ইকুয়াল টু কিমান হ'ব 4 হ'ব আৰু তোমাৰ এটো 1 ওম পাবলৈ হলে এটো তোমাৰ বি নম্বৰ এটো 1 ওমৰ কাৰণে আমি গুটেই কেটা কি কৰিম শ্ৰেণীবদ্ধ সংযোগত সংযোগ কৰিম 1 ওমৰ বাবে এটো কি কৰিম আমি 1/R1 প্লাস 1/R2 প্লাস কি হ'ব 1/R3 তো গুটেই কেটাৰ ভ্যালু বহাই দিয়া 1/2 প্লাস 1/3 প্লাস 1/6 এলসিএম আহিব 6 আৰু ইফালে থাকিব তোমাৰ কেইবাৰ এফালে যাব 3 বাৰ হয়নে এফালে যাব 3 বাৰ এফালে যাব 2 বাৰ 3 2 5 আৰু এফালে যাব 1 বাৰ গতিকে 6 আহিব মানে তোমাৰ এটো 6/6 কিমান আহিব 1 আহিব এটো হৈছে এটোৰ आंसर মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম এটো চেপ্টাৰ বাকি যিকেটা তোমাৰ ইম্পৰ্টেন্ট নিউমেৰিকেলছ আছে সেইকেটা লৈ ধন্যবাদ।